ভোটৰ পূৰ্বে অসমক অশান্ত কৰাৰ চলিছে নেকি ষড়যন্ত্ৰ ঘৰে ঘৰে মৰণাস্ত্ৰ ৰাখিবলৈ ৰাজ্যক আহ্বান বিজেপি নেতাৰ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি জালুকবাৰীৰ বিজেপি নেতাৰ এই আহ্বান সামাজিক মাধ্যমত বিজেপি নেতাৰ আহ্বানক লৈ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ ঘৰত অস্ত্ৰ ৰখাৰ বাবে আমি প্ৰতিজ্ঞা কৰিব লাগিব নিজৰ সুৰক্ষা ল'ব লাগিব নিজেই আমাৰ সুৰক্ষাৰ বাবে কোনো নাহে আমি সকলোৱে হ'ব লাগিব একোজন নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মা অথবা যোগী আদিত্যনাথ সামাজিক মাধ্যমযোগে ৰাজ্যলৈ এই আহ্বান জনাইছে এজন বিজেপি নেতাই এই নেতাজনলৈ ভালদৰে মন কৰক এওঁৰ নাম পিয়াল শংকৰ দে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত জালুকবাৰীৰ বিজেপি মণ্ডল সভাপতিৰ দায়িত্বত পিয়াল শংকৰ দে বিজেপিৰ দলীয় কাৰ্যালয়ত বহি বাংলা ভাষাত এইজন বিজেপি নেতাই সামাজিক মাধ্যমযোগে ৰাজ্যলৈ কি আহ্বান জনাইছে সেয়া এবাৰ আপুনিও ভালদৰে শুনকচোন খালি হেমন্ত বিশ্ব শর্মা নরেন্দ্র মোদী যোগী কি করবেন আমরা যদি একত্রভাবে আমরা যদি প্রতিবাদ শহরে এগিয়ে না আসি সবার ঘরে অস্ত্র রাখতে হবে সবাইকে নিজের অস্ত্র রাখতে হবে এবং সবাইকে নিজের সুরক্ষা করতে হবে আজকের থেকে আমাদের প্রতিজ্ঞা করতে হবে সবার ঘরে একটা অস্ত্র রাখতে হবে এবং নিজের সুরক্ষা নিজে করতে হবে আমাদের জন্য কিন্তু কেউ আসবে না এজন্য সবাইকে নিজে যোগী নিজে ডক্টর হেমন্ত বিশ্ব শর্মা এবং নিজেকেই আমাদের নরেন্দ্র মোদী হতে হবে ভারত মাতা কি জয় জয় শ্রীরাম ইপিনে জালুকবাৰীৰ বিজেপি নেতাজনৰ এই মন্তব্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে সৃষ্টি হৈছে তুমুল প্ৰতিক্ৰিয়াৰ বিজেপি নেতাজনৰ মন্তব্যক লৈ ৰাজীৱ ভৱনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ বিদিশা নেওগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছ নেত্ৰীগৰাকীৰ প্ৰশ্ন জালুকবাৰীত অস্ত্ৰ শস্ত্ৰ ৰখাৰ কাম আৰম্ভ কৰিছে নেকি বিজেপিয়ে জালুকবাৰীত কিবা ঘটনা হ'লে তাৰ বাবে দায়ী হ'ব কোন য'ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় যে তেখেতৰ শাসনকালত সকলো সুৰক্ষিত অসমখন সুৰক্ষিত অসমীয়া সুৰক্ষিত সেই সময়তে তেখেতৰ এই গৃহ সমষ্টিত তেখেতৰ এগৰাকী মণ্ডল প্ৰেছিডেণ্টে অস্ত্ৰ ৰখাৰ কাৰণে আহ্বান জনোৱাৰ প্ৰয়োজনীয়তাটো ক'ত আহিলে এই ঘটনাটো কিয় কাৰণে হৈছে আমি জানিব বিচাৰিছোঁ যে তেওঁলোকে অস্ত্ৰ শস্ত্ৰ ৰখাৰ ব্যৱস্থা ইতিমধ্যে কৰিছে নেকি জালুকবাৰীত অহা অনাগত সময়বিলাকত হ'বলগীয়া যিকোনো মানে এটা অদ্ভুত পৰিৱেশৰ কাৰণে তেতিয়াহ'লে দায়ী কোন হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নহ'ব জানো ইপিনে গৃহ সমষ্টিৰ বিজেপি নেতা পিয়াল শংকৰ দেৰ এনে স্পৰ্শকাতৰ মন্তব্যক লৈ গোলাঘাটৰ সৰু পথাৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দাবী ফুলজাৰি এটা জ্বলাবলৈ দম নাই পিয়াল শংকৰ দেৰ কোনোবাই অস্ত্ৰ ৰাখিব কেনেকৈ পাৰিব লাইচেন্স ল'ব লাগিব বিনা লাইচেন্সত কেনেকৈ অস্ত্ৰ ৰাখিব তাৰতো ই ফুলজাৰি এটা লোৱাও তাৰ গাত দম নাই যিটো ল'ৰাৰ কথা কৈছে এনেই মুখত পালে যোনে পাই জিকে কৈ দিয়ে অৱশ্যে এনেধৰণৰ স্পৰ্শকাতৰ মন্তব্য কৰাৰ বাবে নিজৰ গৃহ সমষ্টিৰ বিজেপি নেতাজনৰ বিৰুদ্ধে দল অথবা চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেই সন্দৰ্ভত স্পষ্টকৈ কোনো কথা উল্লেখ নকৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিউজ ডেস্ক ৰিপৰ্ট NKTV+।